Hello everyone, welcome to our channel. আজি মই ষ্টাৰ্ট কৰিম দশম শ্ৰেণীৰ গণিতৰ প্ৰথমখিনি মানে পুনৰ আলোচনাৰ পৰা অনুশীলনী R1ৰ পৰা। অনুশীলনী R1ৰ প্ৰথম কুৱেশ্যনটোনো কি আছে চাও আহাচোন। তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব বুলি সুধিছে। 12:21 আৰু 32:56। প্ৰথম কুৱেশ্যনটো কৈছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। এটো দিছে 12:21 আৰু 32:56। এতিয়া সমানুপাত হয়নো কি চাও। পুনৰ আলোচনাৰ প্ৰথম দোখৰত এই 3 নম্বৰটো চাবা। ইয়াত দিয়া আছে সমানুপাত কি হয়। যদি অনুপাত a:b = c:d তেন্তে a, b, c, d ৰাশিকেইটা সমানুপাতত থকা বুলি কোৱা হয়। কি হ'ব a:b = c:d হৈ থাকিলে সেই ৰাশিকেইটা আমি কি হত থকা বুলি কওঁ সমানুপাতত। ইয়াক a:b আকৌ সমানুপাতিক সিম্বল ইউজ কৰি c:d এনেদৰে লিখা হয়। তোমালোকে এই 3 নম্বৰটো আন্ডাৰলাইন কৰি থব পাৰা। ইয়াত a:b = c:d কেনেকৈ থাকিব a/b = c/d আৰু যেতিয়া মাল্টিপ্লাই কৰিবা তেতিয়া কি হ'ব a * d = c * b হ'ব লাগে। এতিয়া আহা 1 নম্বৰ কুৱেশ্যনটো কৰোঁ। প্ৰথমটো কি হৈ আছে 12:21 মানে a:b আৰু কি হৈ আছে c:d। ইয়াৰ পৰা a:b টো আমি কেনেকৈ লিখিব পাৰিম a/b so 12/21 ইহতক কাটাকাটি কৰিলে 3 ৰে 12ক 4 বাৰ 3 ৰে 21ক 7 বাৰ আলটিমেটলি a/b কি পালো 4/7। এতিয়া ইফালে c/d টো কি হৈ আছে 32/56 32/56 হলে 8 ৰে 32 কিমান বাৰ যাব 4 বাৰ 4 আৰু 56 কিমান বাৰ যাব 7 বাৰ 8 ৰে। এতিয়া ইয়াটো a/b = কি পালো 4/7 c/d = কি পালো 4/7 সো আমি সমান therefore কি হ'ব আমাৰ এটো সমানুপাত হৈ যাব a/b = কি লিখিব পাৰিম c/d। তাৰপিছত লিখি দিবা এটাকে 12:21 আৰু 32:56 সমানুপাত হ'ব। তাৰপিছত b টো চাও আহা b টো কি দিয়া আছে 18/30 18/30 ওকে 6 ৰে কাটিব পাৰিবা 6 ৰে 18 কেইবাৰ যাব 3 বাৰ 6 ৰে 30 কেইবাৰ যাব 5 বাৰ ইয়াত কি পালো 3/5 14/21 এতিয়া 7 ৰে কাটিব পাৰিম 14 কেইবাৰ যাব 2 বাৰ 21 কেইবাৰ যাব 3 বাৰ কি পালো 2/3 মিলিছে জানো নাই মিলা সো কি হ'ব 18/30 does not equal to 14/21 that's লিখি দিবা therefore বা এটাকে 18:30 আৰু 14:21 সমানুপাত নহয়। লাষ্টৰটো চাও আহা লাষ্টৰটো নহয় c2 22:33 আৰু 33:24 কি হ'ব 22/33 11 ৰে কাটিলে 22 দুবাৰ 33 তিনিবাৰ equal to 33/24 3 ৰে কাটা 11 33 কেইবাৰ যাব 11 বাৰ 3 ৰে 24 কেইবাৰ যাব 8 বাৰ সো মিলিছে জানো নাই সো কি হ'ব এটাকে 22/33 does not equal to 33/24 লিখি দিবা 22:33 আৰু 33:24 সমানুপাত নহয়। তাৰ পাছৰটো হ'ব 24/28 24/28 কিহেৰে কাটিব পাৰিম 4 ৰে কাটিব পাৰিম 4 ৰে 24 কিমান টাইম যাব 6 টাইম 28 কিমান টাইম যাব 7 টাইম 20/25 কি হ'ব 20/25 কৰিলে ইয়াতে কি পালো 6/7 ইয়াতে আমি কিহেৰে কাটিব পাৰিম 5 ৰে কাটিব পাৰিম 5 ৰে 20 কাটিলে কিমান বাৰ 4 5 ৰে 25 কাটিলে কিমান বাৰ 5 মিলিছে জানো নাই সো কি হ'ব 24/28 does not equal to 20/25
25 আমাৰ 1 নম্বৰ কিটা কমপ্লিট হল নেক্সট আহা 2 নম্বৰত কি দিছে চাও 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতিয়া প্ৰথমটো চোৱা কি দিছে 2,6,6,8 আমি কেনেকৈ লিখিম 3 নম্বৰটো দেখাই দিছিলো কিতাপৰ 3 নম্বৰ প্ৰথম পেজটোৰে 1 নম্বৰ পেজটোৰে 3 নম্বৰটো চোৱা কেনেকৈ লিখে আমাৰ সংখ্যা কেইটা কেনেকৈ থাকে a, b, c, d সমানুপাত হবৰ কাৰণে আমি কেনেকৈ লিখিম a/b = c/d সো আমি প্ৰথম কি লিখিম এতিয়া আমাৰ a b c কে দিয়া আছে সংখ্যা কেইটা চোৱা এটো a b c d ইয়াৰ পৰা কি বুলি লিখিম a/b = c/d হিচাপত লিখিম সো কি হ'ব 2/6 কাটা কৰিলে কি পাম আমি 1/3 আৰু ইফালে কি হ'ব 6/8 কাটাকাটি কৰিলে কি পাম 3/4 মিলিছে জানো 1/3 আৰু 3/4 নাই মিলা সো এইটো আমাৰ কি সমানুপাতত থাকিব জানো নাথাকে দেখি দিবা এটাকে 2,6,6,8 সমানুপাত সংখ্যাৰ ক্ৰমটো সমানুপাতত নাথাকিব বা নাই সমানুপাত নহয় 2,6,6,8 সংখ্যাৰ ক্ৰমটো সমানুপাত নহয় সেম একেদৰে b টো চাও আহা b টোত কি আছে 10 20 প্ৰথম কি হ'ব 10/20 সো 0 0 কাটি দিলে ইয়াৰ পৰা কি পাম 1/2 ইয়াৰ পৰা কি পাম 30/60 0 0 কাটি দিয়া 3 ৰে 6 ক কেইবাৰ যাব দুবাৰ সো এইটো কি পালো 1/20 সো এইটো আমাৰ কি হ'ব সমানুপাত হ'ব সো লিখি দিলে হল 10, 20, 30, 60 সংখ্যাৰ ক্ৰমটো সমানুপাত হ'ব সেম একে নিচিনাকে c টো p, pq সো এইটো আমি কি লিখিম p/pq ইয়াৰ পৰা p কাটি গলে কি পাম 1/q ইফালে আছে p²/q আৰু q² এতিয়া ইয়াৰ পৰা q² কাটি দিলে আমি কি পাম p²/q মিলিছে জানো এফালে 1/p হৈছে এফালে কি হৈছে p²/q সো এইটো আমাৰ সমানুপাতত থাকিব জানো নাথাকে সো এইটো লিখি দিবা তাৰ পিছত কি হ'ব 6/20 d2 6/20 2 ৰে 3 times 2 ৰে 10 times 4/30 কি হ'ব 2 ৰে 2 বাৰ 2 ৰে 15 বাৰ মিলিছে জানো নাই মিলা সো এইটো কি হ'ব 6, 20, 4, 30 সংখ্যাৰ ক্ৰমটো সমানুপাত নহয় এতিয়া আহা 3 নম্বৰটো কি কৈছে চোৱা খালি ঠাই পুৰোৱা বৃত্তৰ কালি a = πr² যদি a বাঢ়ে বৃত্তৰ কালি a = πr² যদি a বাঢ়ে তেন্তে আৰু কি হ'ব বাঢ়িব কাৰণ r ৰ ভ্যালু আমি যেটো লম তাৰ পৰাহে a ৰ মানটো আমি পাম সো r ৰ ভ্যালু যিমানে বঢ়াই দিম তেতিয়া হলে a ৰ ভ্যালু বাঢ়িব হেনেকে যদি উল্টাকে চাব যা a টো যদি বাঢ়ি যায় তেতিয়া হলে r ৰ ভ্যালুটো কি হ'ব বাঢ়ি যাব হেতুৱে তাৰ পিছত কি কৈছে লাইনটো যদি r কমে তেন্তে a কি হ'ব r কমিলে r এও কমি যাব কমিব এতিয়া আহা 3 নম্বৰৰে 2 নম্বৰটো চাও এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ t 1 2 3 4 এনেকৈ দিছে আৰু d2 হৈছে 4 6 12 16 20 এতিয়া প্ৰথমটো চোৱাচোন 1/4 হৈ আছে চাব গলে t আমি যদি সচৰাচৰ সমানুপাতত এনেকৈ লিখো সমানুপাত নহয় অনুপাতত t/d মানে t/d এটোক যদি t/d হিচাপত লিখো তেতিয়া হলে নেক্সট ওয়া ইয়াতে 1 কি হৈ আছে 4 তাৰ পাছৰটো কি হৈ আছে 2:8 আলটিমেটলি 2 ৰে 8 কেইবাৰ কাটিব পাৰিম 4 বাৰ সো 1 কি হ'ব 4
তাৰ পাছৰটো কি হ'ব 3:12 3:12 টো আকৌ আমি কাটাকাটি কৰিলে কিমান পাম 1:4 পাম তাৰ পাছৰটো 4 কি হ'ব 16 4:16 টো কাটাকাটি কৰিলে কি পাম আমি 1/4 পাম তাৰ পিছত 5/20 আছে এটো কাটাকাটি কৰিলে কি পাম 1/4 পাম হয়নে এতিয়া এই আটাইখিনি প্ৰেজেন্টেশনখিনি দেখি আমি কি ক'ব পাৰো এৰেঞ্জমেন্টটো দেখি দূৰত্ব আৰু সময় আৰু দূৰত্ব কিহত আছে সমানুপাতত আছে এতিয়া আহাচোন প্ৰথম কোৱেশ্চনটো কি কৈছে চাও কি কৈছে টি আৰু ডি ডেশ ভাবে বিচৰণ কৰে কিভাবে বিচৰণ কৰিব সমানুপাতিক ভাবে ইয়াতে কি হ'ব সমানুপাতিক তাৰ পাছৰটো চোৱা t = 4 হলে d = কি হ'ব এতিয়া প্ৰতিটোতে আমি t / d = কি পাই আছিলো 1/4 এতিয়া ইয়াৰ পৰা কি দি দিলে t ৰ জায়গাত আমি কি লিখিব পাৰিম এতিয়া এফালে চোৱা 6/d = 1/4 এতিয়া d ভ্যালু লাগে আমি ইহতৰ ক্ৰস মাল্টিপ্লিকেশন কৰি দিম কি হ'ব d * 1 = 6 * 4 আলটিমেটলি d ৰ ভ্যালুটো কি হ'ব 24 ইয়াতে কি আহিব 24 সেম একেনিচিনাকে এবাৰ কি দিছে d ৰ ভ্যালু দিছে d ৰ ভ্যালুৰ জায়গাত কি লিখিম 28 1/4 ক্ৰস পূৰণ কৰি দিয়া ইহতৰ ক্ৰস পূৰণ কৰিলে কি হ'ব 41 * 28 ইয়াৰ পৰা আমি কি লিখিব পাৰিম t ৰ লগত 4 টো কি হৈ আছে পূৰণ সমান চিহ্ন ইফালে আহিলে কি হৈ যাব হৰণ t = 1 * 28 কি হ'ব 28 / 4 এতিয়া 4 এৰে 28 ক কেইবাৰ কাটিব পাৰিম 7 বাৰ সো t ৰ ভ্যালু কি পাম আমি 7 কি হ'ব ইয়াতে 7 তাৰ পাছত আহিব d = কি হ'ব 36 হলে t ৰ ভ্যালু সুধিছে ওকে t / d = 1/4 d ৰ ভ্যালু কি দিছে 36 ইফালে আমি কি পাম 1/4 ইহতৰ আকৌ ক্ৰস পূৰণ কৰি দিয়া ক্ৰস পূৰণ কৰি দিলে কি হ'ব 4t = 36 আলটিমেটলি t = কি হ'ব 36/4 4 এৰে 36 ক কেইবাৰ যায় 9 বাৰ সো ইয়াতে t ৰ মান কি পালো আমি t = কি হৈ গল 9 বুজিব 4 নম্বৰ কোৱেশ্চনটো কৈছে যদি p সমানুপাতিক q আৰু p = 6 আৰু q = 30 এতিয়া p = 2 তেন্তে q ৰ মান উলিওৱা ওকে p ৰ মান দিছে আৰু q ৰ মান এটা এবাৰ কৈ দিছে ইয়াৰ পৰা আমাক কি উলিয়াব দিছে q ৰ মানটো উলিয়াব দিছে ওকে তেনে হলে আমাক কি দিয়া আছে প্ৰথমতে আমি হেতু লিখি লও দিয়া আছে p সমানুপাতিক q ইয়াৰ পৰা আমি p = kq বুলি লিখি ললো এই সমানুপাতিকটো উঠাবৰ কাৰণে আমি ইয়াত k এটা ধ্ৰুবক দি ললো ইয়াত লিখি দিলে হল k এটা ধ্ৰুবক এতিয়া আমাক p ৰ মানটো কিমান বুলি কৈ দিছে কোৱেশ্চনত p টো 6 আৰু q টো কি কৈছে 30 সো p ৰ জায়গাত কি লিখিলো 6 q ৰ জায়গাত কি লিখিম * 30 ইয়াৰ পৰা আমি k ৰ ভ্যালুটো পাই যাম সো k = কি হ'ব 6/30 6 এৰে 30 কেইবাৰ যায় 5 বাৰ সো k = কি হ'ল 1/5 এতিয়া নেক্সট আহা ইয়াৰ পৰা আমি k ৰ ভ্যালুটো হে পালো তাৰ পাছত আমি কি উলিয়াব লাগিব আমাক কি উলিয়াব দিছে k ৰ ভ্যালু উলিয়াব দিয়া নাই নহয় আমাক কাৰ ভ্যালু উলিয়াব দিছে q ৰ ভ্যালু হে উলিয়াব দিছে সো এতিয়া আমি ইকুৱেশ্যন নম্বৰ এটোত 1 দি থৈ দিবা এতেকে k ৰ মান ইকুৱেশ্যন 1 ত বহুৱাই পাম 1 ত বহুৱাই পাম কি হ'ব এবাৰ আমাক p ৰ মান কিমান দিছে p ৰ মান দিছে 2 সো p ৰ জায়গাত কি বহাম 2 q ৰ মান নাজানো কি হৈ আছিল k * q k ৰ মান কি হ'ব 1/5 আৰু q কি হ'ব q এ থাকিব এতিয়া এই 1/5 টো ইফালে 5 টো কি হৈ আহিব মাল্টিপ্লাই হৈ আহিব
2 into 5 1 into q so q equal to কি হল 10 q equal to কি হৈ যাব 10 ধৰিব পাৰিছানে অপচন কোনটো হ'ব C2 বুজি পাইছা নাই তাৰ পিছত নেক্সট কোৱেশ্চনটো আহা চাও কি দিছে তলৰ তালিকাখনৰ খালি ঠাইত y মান এতিয়া y মানটো ইয়াৰ পৰা কি হ'ব সুধিছে হাসুন চাও এবাৰ কোৱেশ্চন নম্বৰ 5 টোৰ কি দিছে তলৰ তালিকাখনৰ খালি ঠাই y মান নিৰ্ণয় কৰিব কৈছে x by y x equal to কি দিছে 1 2 4 6 sorry 4 8 y equal to কি দিছে 32 16 8 আৰু এতিয়া ইয়াৰ পৰা আগৰ তালিকা কিখনত চালে দেখিবা যে ক্ৰমান্বয়ে বাঢ়ি গৈছে অনুপাতবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু ইয়াত অনুপাতবোৰ ক্ৰমান্বয়ে কমি গৈ আছে চোৱাচোন 32 ৰ পৰা কি হৈছে 16 তাৰ পাছত কি হৈছে 8 এতিয়া নিজে ধৰিব পাৰিছে যে 8 তকৈ কি নম্বৰ আহিব সৰু নম্বৰ আহিব সো এটো আমাৰ কি হৈছে তাৰ বাবে ব্যস্তানুপাতিক হৈছে এই ধৰণে চাইফালে গম পাব লাগিব সমানুপাতিক হৈছে নে ব্যস্তানুপাতিক হৈছে এতিয়া ব্যস্তানুপাতিক হলে কি হ'ব ডিভাইড হ'ব 1 ৰে 2 কি হ'ব 2 ৰে 32 ডিভাইড কৰিলে কি পাবা 16 ওকে 2 ৰে 32 ডিভাইড কৰিলে কি হ'ব 16 4 ৰে 32 ডিভাইড কৰিলে কি হ'ব 8 নেক্সট 8 ৰে 32 ডিভাইড কৰিলে কি হ'ব 4 আমি ইয়াত কি পাম 4 आंसर কি হ'ব C যদি ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব নেক্সট ক্লাছলৈ আমি পুনৰ আলোচনাৰ R2 টো ডিসকাস কৰিম